Welcome to XDIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 22nd মাৰ্চৰ নিউজ পেপাৰ এনালাইসিস। এতিয়া চাওঁ হওক 22nd মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XDIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশ্বিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সনেলি এটেনশন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XDIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Why Do Electric Vehicle Batteries Catch Fire? এতিয়া কি হ'ল মাৰ্চ 18ত এটা ঘটনা হৈছিলে। কি ঘটনা হৈছিলে? এখন ইলেক্ট্ৰিক ভেহিকল কি হৈছিলে ব্লাষ্ট হৈছিলে আৰু তাৰ ফলত কি হ'ল 8জন মানুহ মৃত্যুমুখত পৰিছিলে। এতিয়া এই আৰ্টিকেলটোত লিখা আছে যে এখন ইলেক্ট্ৰিক ভেহিকল কিয় ব্লাষ্ট হয়। এই আৰ্টিকেলটোৰ মেইন থিংটোৱে হৈছে এইটো যে ইয়াত কোৱা হৈছে যে ইভি মানে ইলেক্ট্ৰিক ভেহিকল খিনি যদিহে সেইবিলাকক কাৰেক্টলি মেনেজ কৰা হয় তেতিয়া সেইখিনি সেফ হয়, কিন্তু যদিহে এইখিনি ফেল হয় কাৰেক্টলি মেনেজ নকৰাৰ ফলত তেতিয়া মোৰ কেটাষ্ট্ৰফিক হয় বুলি কৈছে। বেছিকে ধ্বংস কৰে এইখিনি কম্বাসন ইঞ্জিনতকৈ বেছি ধ্বংসকাৰী হয় বুলি ইয়াত এই আৰ্টিকেলটোত কোৱা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে মেকানিজম অফ ফেইলিয়াৰ। এতিয়া কৈছে পেট্ৰল ফায়াৰতকে ইয়াৰ এই যিমানখিনি বেটাৰী খিনিয়ে কি কৰিব পাৰে অক্সিজেন নিজে জেনেৰেট কৰিব পাৰে। পেট্ৰল ফায়াৰত যদিহে জুই লাগিবলৈ হয় বাহিৰৰ পৰা কিবা এটা ফেক্টৰ লাগিব, কিন্তু এই বেটাৰী বিলাকত ফায়াৰ কেনেকে লাগে তাহাঁতি ভিতৰৰ পৰা জ্বলি আহে, যদিহে কিবা ট্ৰিগাৰ পায় ভিতৰৰ পৰাই জ্বলি আহে পেট্ৰল ফায়াৰতকৈ। সেইকাৰণেহে এই বেটাৰী বিলাক বেছি ডেঞ্জাৰাছ হয় বুলি ইয়াত কোৱা হৈছে। নেক্সট ইয়াত পইণ্টটো লিখা আছে হিউমেন টেকনিকেল ইন্টাৰফেস। এতিয়া এই বেটাৰী খিনি ৰিস্কি সিমানকে নহয়, কিন্তু কেতিয়া এইখিনি বাৰ্ষ্ট হয় এক্সটাৰ্নেল ফেক্টৰ লাগিব বুলি কৈছে। কি এক্সটাৰ্নেল ফেক্টৰ লাগিব? পোৱাৰ কোৱালিটি, থাৰ্ড পাৰ্টি চাৰ্জিং লাগিব। যদি চাৰ্জিংটো পোৱাৰ কোৱালিটি হয় তেতিয়া বাৰ্ষ্ট হ'ব পাৰে। যদি ঘৰৰ ৱাৰিং বিলাক বেয়া হৈ থাকে সেই তেতিয়াও বাৰ্ষ্ট হ'ব পাৰে, আৰু নহলে যদি পোষ্ট ইম্পেক্ট ইনস্পেকশন কৰোতে সেইটো নেগলেক্ট কৰা হয় সেই তেতিয়াও এইবিলাক বাৰ্ষ্ট হ'ব পাৰে। নেক্সট পইণ্টটো এনভাইৰনমেন্টেল সেন্সিটিভিটিৰ কথা কোৱা হৈছে যে টপিকেল ক্লাইমেটৰ কাৰণে আমাৰ ইণ্ডিয়া যিহেতু টপিকেল ক্লাইমেট, গতিকে সেইটো এটা ইউনিক চেলেঞ্জ হয়, কাৰণ সেই ক্লাইমেটটোৰ কাৰণেও এই ইঞ্জিন বিলাক বাৰ্ষ্ট হোৱাৰ সম্ভাৱনা থাকে। কিহৰ কাৰণে? আমাৰ ট্ৰপিকেল ক্লাইমেটত কি হয় টেম্পাৰেচাৰ বেছি থাকে, সেই বেছি যদি সেই টেম্পাৰেচাৰ বেছি কাৰণে ভেহিকলখন গৰম হৈ থাকে আৰু তাৰ ওপৰতে যদি ফাষ্ট চাৰ্জিং দি দিয়া হয়, চাৰ্জ কৰি দিয়া হয়, তেতিয়া ভেহিকলখন গৰম হৈ যোৱাৰ ফলত কি হয় বাৰ্ষ্ট হোৱাৰ সম্ভাৱনা থাকে। নেক্সট ইনডোৰৰ ঘটনাটোৰ কথা ইয়াত কোৱা হৈছে। এই যিটো ট্ৰেজিক ঘটনা হ'ল সেইটোৱে কি হাইলাইট কৰে যে ইলেক্ট্ৰিক ভেহিকললৈও যে ফায়াৰ লাগিব পাৰে বা এইবিলাক ডেঞ্জাৰ হয় বা বেলেগ কম্বাসন ইঞ্জিনতকে যে বেছিকে ডেঞ্জাৰাছ হয়, সেই এই ঘটনাটোৱে সেই বস্তুটো হাইলাইট কৰিছে। আৰু ইয়াত কি কৈছে যে ইক'চিষ্টেমক যিটো ৰিস্ক সেইটোৰ কথা এইটো হাইলাইট কৰিছে। কি ৰিস্ক থাকিব পাৰে যদি সেই চাৰ্জিং দিয়া ঠাইৰ ওচৰত যদি ইনফ্লেমেবল মেটেৰিয়েলছ থাকে ষ্ট'ৰ কৰি ৰখা হয়, যেনেকে LPG যদি ষ্ট'ৰ কৰি ৰখা হয় তেতিয়া এইটো বাৰ্ষ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে বুলি কৈছে। যদিহে ইলেক্ট্ৰনিক সেফটি লকছ যদি তাত যদি সেই সেফটিটো নাথাকে, পাৱাৰ আউটেজৰ সময়ত যদি সেফটি নাথাকে তেতিয়াও সেই বাৰ্ষ্ট হোৱাৰ সম্ভাৱনা থাকে। এই আৰ্টিকেলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Why is Israel attacking Lebanon? এতিয়া এই আৰ্টিকেলটোত এইটো লিখা হৈছে যে ইজৰাইলে কিয় লেবাননক এটেক কৰিছে। এই আৰ্টিকেলটোৰ কোৰ থেচিছটো এইটোৱে হৈছে যে ইজৰাইলে কি কৰিছে লেবাননক এটেক কৰিছে। কিহৰ কাৰণে এটেক কৰিছে? ইজৰাইলৰ লেবাননৰ যিটো নৰ্দাৰ্ণ বৰ্ডাৰ আছে
সেই বৰ্ডাৰটো সিকিউৰিটিখিনি ডিসমেন্টেল কৰি দিব খুজিছে কাৰণ কিয় তাৰ পৰা তাত কি আছে হিজবুল্লাহ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এতিয়া আমি প্ৰথমতে জানিব লাগিব হিজবুল্লাহ কি হয় হিজবুল্লাহ এখন এটা চিয়া মিলিটেন্ট গ্ৰুপ হয় এটা পলিটিক্যাল পাৰ্টিও হয় যি লেবাননত আছে আৰু এইটো কেতিয়া ফৰ্ম হৈছিল 1980s ফৰ্ম হৈছিল ইৰানিয়ান সাপোৰ্টৰ ফলত ই ফৰ্ম হৈছিল আৰু ই কেনেকে অপাৰেট কৰে ইয়াৰ ষ্টেট উইদিন এ ষ্টেট নিচিনাকৈ অপাৰেট কৰে মানে লেবানন যিখন চৰকাৰ নেশ্যনেল পাৰ্টি যিটো সেইখনে চৰকাৰখন চলায় লেবাননৰ এক্সট্ৰা মিলিটাৰী আছে কিন্তু সেই লেবাননৰ ভিতৰতে কি হয় এই হিজবুল্লাহ কি কৈছে এটা মিলিটেন্ট গ্ৰুপ হয় যি লেবাননৰ নেশ্যনেল আৰ্মিতকৈ কি হয় পাৱাৰফুল হয় সেই হিজবুল্লাহৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি ডিসমেন্টেল কৰিবলৈকে কি কৰিছে ইজৰাইলে লেবাননক এটেক কৰিছে ইয়াত ফাৰ্ষ্ট পইণ্টতে দা কেটালিষ্ট বুলি লিখা আছে ইয়াত কি কৈছে যে হিজবুল্লাহ আৰু যেটো ইজৰাইলৰ টেনচন হেতু ডিকেডছ ধৰি আছে বুলি কৈছে ফিগাৰ কেতিয়া হৈছিল যেতিয়া 2023 অক্টোবৰ 7 ইজৰাইলত এটেক কৰা হৈছিল হামাজে যেতিয়া এটেক কৰিছিল ইজৰাইলত তেতিয়া কি কৰিছে হিজবুল্লাহ সেই কনফ্লিক্টত কি হৈছিল পাৰ্টিসিপেট কৰিছিল নেক্সট 2026 ৰ যেতিয়া এস্কেলেশন হৈছিল যেতিয়া ইৰানিয়ান লিডাৰশিপক এসাসিনেট কৰা হৈছিল তেতিয়া কি হল হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত ডাইৰেক্ট কনফ্ৰন্টেশন আৰম্ভ হল এতিয়া ইজৰাইলে কি কৈছে কিহৰ কাৰণে এটেক কৰিলো বুলি কৈছে কিহৰ কাৰণে ইজৰাইলে এটো আৰ্গুমেন্ট দিছে যে সেইখিনি হিজবুল্লাহ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাত কি আছে মিসাইল আছে ৰকেট ষ্টকপাইল আছে যিয়ে কি কৰিব পাৰে ইজৰাইলৰ চিভিলিয়ানক থ্ৰেটেন কৰিব পাৰে সেইকাৰণে ইজৰাইলে আগতে এটেক কৰিছো বুলি কৈছে নেক্সট হিজবুল্লাহৰ ৰেজিলিয়েন্স কৰিছে হিজবুল্লাহৰ ৰেজিলিয়েন্সত কি আছে যে টপ লিডাৰ হিজবুল্লাহৰ যিজন টপ লিডাৰ আছিল নাছাৰ আল্লাহ বুলি তেখেত মৃত্যুমুখত পৰিলে হলেও কি কৰি আছে হিজবুল্লাহ এতিয়াও এটেক কৰি আছে ইজৰাইলৰ ওপৰত ৰেজিস্ট্যান্স দি আছে কিহৰ কাৰণে কোৰ পৰা দি আছে বুলি কৈছে হোম যিটো লেবাননৰ যিটো হিল টপ টেৰাইন আছে তাৰ পৰাই কি কৰি আছে হিজবুল্লাহ ইজৰাইলক কাউন্টাৰ এটেক কৰি আছে এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ডিড দ্য এছপি সে এবাউট পেইড মেটাৰনিটি লিভ এতিয়া এই আৰ্টিকলটো কি লিখা আছে জাস্ট আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে পেইড মেটাৰনিটি লিভৰ ওপৰত কি কৈছে সেই কথাটো এই আৰ্টিকলটোত লিখা আছে এই আৰ্টিকলটোৰ ফৰ্থ পইণ্টটো এইটোৱে আছে আগৰ যিখন মেটাৰনিটি লিভৰ এক্ট আছিলে তাত কি কৰে যে যদি এটা চাইল্ডক বা এটা ইনফেন্টক 3 মাহৰ আগতে যদি এডপ্ট কৰে 3 মাহ হোৱাৰ আগতে তেতিয়া মাদাৰ গৰাকীয়ে লিভ পায় কিন্তু এতিয়া কি হয় এতিয়াৰ যিখন এক্ট সেইখনত এতিয়া যিটো জাজমেন্ট সুপ্ৰিম কোৰ্টৰ জাজমেন্ট সেইটোৱে সুপ্ৰিম কোৰ্টে কি কৈছে যে 3 মাহতকৈ ওপৰত হলেও বা বয়সটো যিয়ে নহওক এডপটিভ মাদাৰে মেটাৰনিটি লিভ পাব বুলি সেই জাজমেন্টটো সুপ্ৰিম কোৰ্টে দিছে এতিয়া ইয়াৰ কি পইণ্টখিনি কি বায়োলজিক্যাল ভাৰ্চেস এডপটিভ পেৰিটি এই পইণ্টটো ফাৰ্ষ্ট পইণ্ট হয় ইয়াত কোৰ্টে কি কৈছে যে এডপটিভ মাদাৰ same right থাকে biological mother নিচিনাকৈ ইয়াত এটো লিখা হৈছে যে discriminating based on source of motherhood is unconstitutional যদি হে source of motherhood ওপৰত ভিত্তি কৰি বা biological বা adoptive mother বুলি যদি আমি discriminate কৰি থাকো তেতিয়া কি হ'ব হেটো unconstitutional হ'ব বুলি সুপ্ৰিম কোৰ্টে কৈছে নেক্সট লিভ সাৰ্ভিস আৰ্গুমেন্ট এটা দিছে যে পেটিশনাৰ যিজনে পেটিশনখন দিছিলে পেটিশনাৰজনে এটো আৰ্গু কৰিছে 12 week adoptive mother কিমান paid leave দিয়া আছে 12 week দিয়া আছে and the biological mother কিমান দিয়া আছে 26 week দিয়া আছে গতিকে এইটোৱে ডিসক্ৰিমিনেট অলৰেডি কৰি আছে গতিকে এই বয়সটো লৈ পেলাই চাইল্ডৰ বয়সটো লৈ পেলাই যদি ডিসক্ৰিমিনেট কৰা হয় এটা ডাঙৰ ডিসক্ৰিমিনেশন হৈ যায় বুলি কৈছে নেক্সট সাইকোলজিক্যাল নেচাৰ কথা কৈছে যে older হলেও কি হ'ব চাইল্ডৰ যেহেতু অডপটিভ চাইল্ড বিলাক ক'ত থাকে সাধাৰণতে অৰফেনেজত থকা দেখা যায় তেওঁলোকৰ কি থাকে হাই ষ্ট্ৰেছ লেভেল থাকে চাইল্ড বিলাকৰ গতিকে সেই হাই ষ্ট্ৰেছ লেভেলৰ পৰা তেওঁলোকক কুল ডাউন কৰিবলৈ বা সেই নতুন ফেমিলিটোৰ লগত সেটেলিং হ'বলৈ সময় লাগে আৰু মাকৰ লগত এটা ইমোশনাল বন্ডিং ক্ৰিয়েট কৰিবলৈ এটা সময় লাগে গতিকে সেই কাৰণে এডপটিভ মাদাৰক সেই লিভটো পেইড লিভটো দিয়া হৈছে 12 উইকৰ
নেক্সট পেটাৰ্নিটি লিভৰ কথাও ইয়াত কোৱা হৈছে কোৰ্টে এইটো হাইলাইট কৰিছে যে আমাৰ যিমানখিনি ফাদাৰ আছে ফাদাৰ বিলাককো পেটাৰ্নিটি লিভ দিব লাগে কাৰণ যিটো চাইল্ড ৰেজিং যিটো কাম হয় সেইটো অকল মাকৰে কাম নহয় সেইটো দেউতাকৰো কাম গতিকে পেটাৰ্নিটি লিভৰ আমাৰ দৰকাৰ আছে যাতে ইয়াত কি কৰিব পাৰে এইটো ছচাইটিক এইটো দেখুৱাব পাৰে যে অকল চাইল্ড কেয়াৰটো অকল ওমেনৰে কাম নহয় সেইটো মেনৰো কাম মানে পিতৃয়েও সেই কামটো কৰিব পাৰে শ্বেয়াৰ পেৰেণ্টিকক এনকাৰেজ ইয়াৰ যোগেদি কি কৰিব পাৰিব গতিকে ইউনিয়ন গভৰ্ণমেণ্টক এই বস্তুটো পেটাৰ্নিটি লিভটো ফৰ্মেলাইজ কৰিবলৈ সুপ্ৰিম কোৰ্টে সাজেশন দিছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কষ্ট কনচাৰ্ন ডিলে চেফাৰ বিল্ডিং কোডছ ফৰ হিমালয়াছ এই আৰ্টিকলটোত ফাৰ্ষ্ট পইণ্টত কি লিখা হৈছে যে যিমানখিনি IITৰ এক্সপাৰ্ট আছে বা নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে সেয়া আৰ্গিউ কৰিছে যে এক্সপাৰ্ট আৰু অথৰিটিয়ে আৰ্গিউ কৰিছে যে ইণ্ডিয়াৰ কাৰেণ্ট যিটো চিছমিক জোনছ আছে বিশেষকৈ 2 আৰু 5 কি কৰিছে আণ্ডাৰ এষ্টিমেট কৰিছে একচুৱেল ৰিস্কটো ৰিচাৰ্চাৰবিলাকে এইটো সাজেষ্ট কৰে যে হিমালয়াই এতিয়া যেনেকে আৰ্থকুৱেক ফেচ কৰি আছে তাতকৈ আৰ্থকুৱেকৰ পৰিমাণ ডাবল হ'ব পাৰে বা যিটো চেকিং হয় তাতকে ডাবল হ'ব পাৰে গতিকে আমি কি কৰিব লাগে সেফটিৰ কাৰণে আমি কি কৰিব লাগে আগবাঢ়িব লাগে সেফটিৰ ফালে আগবাঢ়িব লাগে সেফটি কোড আমি কি কৰিব লাগে প্ৰিপেয়াৰ কৰিব লাগে ইয়াত নেক্সট যেটো পইণ্ট আছে হেতুত আছে দা কষ্ট কনস্ট্ৰেইন দা কেবিনেট সেক্ৰেটাৰিয়েট আৰু নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যিমানখিনি অফিচিয়েলছ আছে তেওঁলোকে কি আৰ্গিউ কৰিছে যদিহে সেফটি ডাবল কৰা হয় তেতিয়া কি হ'ব এই যিহেতু চিমেণ্ট আৰু ষ্টীলৰ পৰিমাণ বেছি লাগিব কষ্টটো বেছি লাগিব গতিকে এটো কষ্ট ইফেক্টিভ হয় বুলি কৈছে সেফটি যদি আমি বঢ়াই দিওঁ আৰু হেতুৱে কি ক্ৰিয়েট কৰে ডেভেলপমেন্ট ভাৰ্সেস সেফটি যেটো ট্ৰেড অফ হেতু ক্ৰিয়েট কৰিব আৰু এটো কৈছে যে building one ultra school instead of 4 moderately safe ones এটা কৈছে যে এটা আলটা সেফ স্কুলে এখনে বনাব লাগে সৰু সৰু চাৰিখন বনোৱাতকৈ ইয়াত নেক্সট ইয়াত মেথডলজি শিফটৰ কথা কোৱা হৈছে যে এই আৰ্টিকলটোৱে এইটো হাইলাইট কৰিছে যে আমাৰ শিফট যেটো সেফটি এপ্ৰোচ এটো চেঞ্জ হ'ব লাগে শিফট হ'ব লাগে আগতে আমি হিষ্টৰিকেল এপ্ৰোচটো জানিছিলো মানে আগতে আৰ্থকুৱেক কেনেকে আহিছিলে তাৰ ওপৰত ভিত্তি কৰি আমি সেফটি মেজাৰখিনি লৈছিলো কিন্তু এতিয়া কি কৰিব লাগিব probabilistic approach এটা ল'ব লাগিব কাৰণ ফিউচাৰত কেনেকে আৰ্থকুৱেক আহিব সেইটো লৈ পেলাইহে আমি সেফটি কোডটো মানিব লাগিব বা তেনেকে সেফটিৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব নেক্সট ইমপ্লিমেন্টেশন গ্ৰেপেটাৰ কথা কৈছে যে ইয়াত এই আৰ্টিকলটোত এইটো কোৱা হৈছে যে 95% অফ ডেথছ আৰ্থকুৱেকৰ ফলত যে হয় সেইখিনি কোড হয় প্ৰাইভেট যিমানখিনি 1 ৰ পৰা 3 ষ্টৰী হাউচেছ আছে সেইখিনি কাৰণে হয় কিয় হয় কাৰণ সেই যিমানখিনি হাউচ আছে এই এক্সিস্টিং যেটো কোড আছে সেফটি কোড আছে সেইখিনি ফলো নকৰে সেই হাউচ বিলাক বিল কৰোতে সেই কোডটো ফলো কৰা নহয় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ষ্টেট cannot place arbitrary ceiling on disability limits সুপ্ৰিম কোৰ্ট এই আৰ্টিকলটোৰ ফাৰ্ষ্ট পইণ্টত কি লিখা হৈছে the floor versus ceiling argument এটা দিয়া আছে কোৰ্টে এটো ক্লেৰিফাই কৰিছে যে যিখন আমাৰ RPWD Act আছে RPWD Act মানে The Rights of Persons with Disabilities Act যিখন কি কেতিয়া অনা হৈছিল 2016 অনা হৈছিল যিখনে তাক কিহক ৰিপ্লেস কৰে 1995 ৰ যিখন এক্ট আছিল সেইখনক ৰিপ্লেস কৰে আৰু এইখনে কি ৰিকগনাইজ কৰিছে যে disability এটো ৰিকগনাইজ কৰিছিল যে it increase the types of recognized disabilities disability পৰিমাণটো কি হৈছিল বাঢ়ি গৈছিল মানে কাৰ্ডটা বাঢ়ি গৈছিল 7 ৰ পৰা কিমান ইনক্ৰিজ হৈছিল 21 ইনক্ৰিজ হৈছিল গৈ আৰু গভৰ্ণমেন্ট জবৰ কাৰণে পাৰ্সন উইথ ডিসেবিলিটি ৰিজাৰ্ভেশন কিমান আছিল 4% এই একখনে কৰিছিল এটা কৈছে যে কোৰ্টে এটো ক্লেৰিফাই কৰিছে যে সেই একখনৰ মতে 40% যেটো ডিসেবিলিটি মাৰ্ক হেতু ইনক্লুজন কৰা মাৰ্ক হেতু এক্সক্লুজন কৰা মাৰ্ক নহয় বুলি কৈছে এটা কোৰ্টে সেই কথাটো কিহৰ কাৰণে ক'বলগীয়া হ'ল কাৰণ হিমাচল প্ৰদেশ পাব্লিক সাৰ্ভিস কমিশনে কি কৰিলে যে এটা টাৰ্গেট দিলে যে 60% তকৈ ওপৰত যদি কোনোবা ডিসেবল পাৰ্সন থাকে তেওঁলোক জবৰ কাৰণে ফিট নহয় বুলি তেওঁলোকে এটা ৰুলস উলিয়ালে সেইকাৰণে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে যে এইটো কৈছে যে কোনো ধৰণৰ এথিকেল নহয় সাইন্টিফিকো নহয়
তেওঁলোকে এইটো কথা কৈছে যে 59% হলে কিয় সেই জবটোৰ কাৰণে এলিজিবল হ'ব বা 60 বা 61% হলে কিহৰ কাৰণে সেই জবটোৰ কাৰণে এলিজিবল নহয় সেইটো কোনো সাইন্টিফিক ইয়াত বেছিস নাই বুলিয়ে কৈছে যেটো হিমাচল প্ৰদেশ পাব্লিক সাৰ্ভিস কমিশনে যেটো উলিয়াইছে সেইটো কোনো সাইন্টিফিক বেস নাই বুলি তেওঁলোকে কৈছে নেক্সট ইয়াত ফাংশনাল কম্পিটেন্সিৰ কথা কৈছে কোৰ্টে এটো এমফাসাইজ কৰিছে যদিহে এজন ইন্ডিভিজুৱেল পাৰ্সন উইথ ডিসেবিলিটি যদি তেওঁ হয় তেনে তেওঁ কি হয় যদিহে 15 বছৰতকৈ বেছি ভালকৈ কাম কৰি আছে তেনেহলে তেওঁৰ ডিসেবিলিটিৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিব নালাগে তাৰ ওপৰত এই কথাটো কৈছে যে মেন্ডেট অফ ইন্ডিভিজুৱেল এসেসমেন্ট ইন্ডিভিজুৱেল ডিসেবিলিটিৰ পৰিমাণটো চোৱাতকৈ মানুহক ইন্ডিভিজুৱেলি কি কৰিব লাগে এসেস কৰিব লাগে বুলি কৈছে তেওঁ সেই মানুহজনে ভালকৈ কামটো কৰিব পাৰিবই নাই জবটোৰ কাৰণে ফিট হয় নে নহয় তেওঁ ইন্ডিভিজুৱেলি সেই কথাটোকে চাব লাগে এই ডিসেবিলিটিৰ পাৰ্সেন্টেজটো সোৱাতকৈ এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Our next article to title to say India to confront deep division on key issues at WTO ministerial in Cameroon next week. এটা কি হ'ব India World Trade Organization to 14 ministerial conference হ'ব ক'ত হ'ব হেতু Cameroon হ'ব মইকে তালৈ গৈ পেলে ইন্ডিয়াৰ যেটো ট্ৰেডৰ কাৰণে কিছুমান ক্ৰিটিক্যাল পলিচিজ কি কৰিব ডিসকাস কৰিব ইন্ডিয়া গৈ পেলে এতিয়া চাও ইয়াত কি লিখা আছে ইয়াৰ কি থিমটো এটোৱে যে যিখন মিনিষ্ট্ৰিয়েল কনফাৰেন্স হ'ব 14 মিনিষ্ট্ৰিয়েল কনফাৰেন্স ফাৰ্স্ট স্টেটমেন্ট সাবমিট হ'ব বুলি কৈছে আৰু তাত কি দেখা পাম আমি এই গ্লোবাল নৰ্থ আৰু গ্লোবাল সাউথৰ যেটো ডিফাৰেন্স সেইখিনি ট্ৰেডৰ ৰিলেটেড যিমানখিনি ডিফাৰেন্স থাকিব সেইখিনি তাত ৰিফ্লেক্ট হ'ব তাত অলৱে গৈ পেলাই কি কৰিব তাত নিজৰ পইণ্ট অফ ভিউ তাত ৰাখিব ট্ৰেড ৰিলেটেড আৰু সেই ডিফাৰেন্সটো আমি দেখা পাম ডিফাৰেন্সটো গ্লোবাল নৰ্থ আৰু গ্লোবাল সাউথ মানে যিমানখিনি ডেভেলপ আৰু ডেভেলপিং নেশ্যন আছে সেইবিলাকৰ মাজত হ'ব এই ডিফাৰেন্সটো ৰিফ্লেক্ট হ'ব এই ফাৰ্স্ট পইণ্টটোৱে কিহৰ আমি ডিফাৰেন্স দেখা পাম ফাৰ্স্ট পইণ্টটো লিখা আছে ডিজিটেল সভাৰেন্টি ভাৰ্সেস ফ্ৰী ফ্লো এতিয়া ইউএসএ সদায় এটো সাপোর্ট কৰে ই কমাৰ্স মৰেটৰিয়ামটো সাপোর্ট কৰে এতিয়া আমি এটো কথা জানিব লাগিব ই কমাৰ্স মৰেটৰিয়াম মানে কি ই কমাৰ্স মৰেটৰিয়াম মানে হৈছে WTO মেম্বাৰ যিমানখিনি আছে সেইখিনি 1998 ৰ পৰা এটো কথা এগ্ৰি হৈ আহিছে যে যিমানখিনি ইলেক্ট্ৰনিক ট্ৰান্সমিশন আছে তাত কি কৰিব নালাগে কাস্টম ডিউটি ইম্পোজ কৰিব নালাগে বুলি কৈছে কিন্তু ইণ্ডিয়াৰ নিচিনা দেখে ডেভেলপিং নেশ্যনে সেইখিনি এগেইনষ্টত আছে আৰু এটো আৰ্গিউ কৰে যে যদিহে সেই ইলেক্ট্ৰনিক যিমানখিনি বস্তু আছে তাৰ ওপৰত যদি কাস্টম ডিউটি লগোৱা নহয় তেতিয়া কি হ'ব এটা ৰেভিনিউ লছ হ'ব ডেভেলপিং নেশ্যনৰ কাৰণে আৰু আমাৰ কি হ'ব এটা ডিজিটেল মাৰ্কেটখন আমি কি কৰিব নোৱাৰিম ভালকৈ ৰেগুলেট কৰিব নোৱাৰিম যিকোনো ডেভেলপিং নেশ্যনে ৰেগুলেট কৰিব নোৱাৰিব নেক্সট ইয়াত কি দেখিবলৈ পাম ফুড সিকিউৰিটি ভাৰ্সেস ট্ৰেড ডিস্টৰশনৰ কথাটো দেখিবলৈ পোৱা যাব ইণ্ডিয়া সদায় PSS ৰ ক্ষেত্ৰত পাব্লিক ষ্টক হোল্ডিংৰ ক্ষেত্ৰত এটা পাৰ্মানেন্ট সলিউশন বিচাৰে যাতে MSP যেটো ৰিজাইম আছে হেতু কৰিব পাৰে এতিয়া পাব্লিক ষ্টক হোল্ডিং মানে কি এটো পাব্লিক ষ্টক হোল্ডিং মানে গভৰ্ণমেন্টৰ এটা পলিচি যত কি কৰে যিমানখিনি আমাৰ ফাৰ্মাৰ আছে ফাৰ্মাৰখিনি প্ৰটেক্ট কৰিবলৈ বা ফুড সিকিউৰিটিটো এনচিয়ৰ কৰিবলৈ গভৰ্ণমেন্টে কি কৰে যিমানখিনি আমাৰ শস্য উৎপাদন হয় যদি সেইখিনি ফাৰ্মাৰে বেচিবলৈ থাকি যায় সেইখিনি গভৰ্ণমেন্টে এটা মিনিমাম প্ৰাইসত কিনি লয় ষ্টক কৰি ৰাখে বা সেইখিনি ফুড কি কৰে ডিস্ট্ৰিবিউট কৰি দিয়ে হেতু হৈছে পাব্লিক ষ্টক হোল্ডিং এটা ডেভেলপ নেশ্যন বিলাকে সেই বস্তুটো কি কৰি আছে হেতু অপোজ কৰি আছে বিশেষকৈ আমাৰ ফাৰ্মাৰ বিলাকক যেটো সাবসিডি দিয়া হয় হেতু অপোজ কৰিছে আৰু এটো ডিমান্ড কৰে যে এটো এনেকে যদি সাবসিডি দি থকা হয় তেনেহলে ফুডৰ প্ৰাইসটো ডিস্টৰ্ট হৈ যাব আৰু সেই কাৰণে ইণ্ডিয়াৰ নিচিনা ডেভেলপিং নেশ্যনে কি কৰিব লাগে এই MSP ক্ষেত্ৰত এটা হায়াৰ ট্ৰান্সপাৰেন্সি ৰাখিব লাগে বুলি হেতু ডিমান্ড কৰি থাকে নেক্সট ইয়াৰ পইণ্টটো লিখা হৈছে লাইভলিহুড ভাৰ্সেস সাস্টেইনেবিলিটি ইন ফিচাৰিজ এটা WTO সদায় এটো কৈ আহিছে যে ফিচাৰি ক্ষেত্ৰত যিমানখিনি ফিশিং সাবসিডিজ আমি দিব নালাগে ইণ্ডিয়া এটো আৰ্গিউ কৰে যে ইণ্ডিয়া কি এপ্ৰোচটো লৈছে কমন বা ডিফাৰেন্সিয়েটেড ৰেসপন্সিবিলিটি এপ্ৰোচটো লৈছে আৰু এই কথাটো কোৱা হৈছে যে 25 ইয়াৰৰ এটা ট্ৰানজিশন পিৰিয়ড দিব লাগে ইণ্ডিয়াৰ নিচিনা দেশত যত কি কৰা হয় 2.8 মিলিয়ন আমাৰ ট্ৰেডিশনাল ফিচাৰ্স আছে তেওঁলোকক প্ৰটেক্ট কৰিবলৈ যাতে ইণ্ডিয়া সময় দিয়া হয় সেই সাবসিডিটো উঠাবলৈ নেক্সট ইয়াৰ কনসেনসাস ভাৰ্সেস প্লুৰিলেটেৰালিজমৰ কথা কোৱা হৈছে এই প্লুৰিলেটেৰালিজম মানে কি হেতু আমি জানিব লাগিব প্লুৰিলেটেৰালিজম
bilateral agreement মানে কি যে WTO ৰ যিমানখিনি মেম্বাৰ আছে তাৰে কেইখনমান দেশে মিলি পেলাই কি কৰে এগ্ৰিমেন্ট সাইন কৰে ইণ্ডিয়াই হেতু অপোজ কৰে কিহৰ কাৰণে অপোজ কৰে যে ইণ্ডিয়াই কৈছে যে এইখিনিয়ে কি কৰে যিখিনি আমাৰ ডেভেলপিং নেশন আছে ডেভেলপিং নেশনৰ যেটো কনসেনসাস মডেল আছে হেতু কি কৰে বাইপাস কৰে বুলি ইণ্ডিয়া সদা অপোজ কৰি আহিছে গতিকে ইণ্ডিয়াৰ নিচিনা ডেভেলপিং কান্ট্ৰি বিলাকে এটো যেটো এপ্ৰোচ আছে ডেভেলপ নেশনৰ হেতু কি কৰি আছে অপোজ কৰি আছে আৰু এটুত ইনসিস্ট কৰি আছে ওয়ান মেম্বাৰ ওয়ান ভোটত সদায় ইনসিস্ট কৰি আহিছে এই আৰ্টিকলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise amendments a serious setback for transgenders. এতিয়া কি এই আৰ্টিকলটো এটো লিখা হৈছে যে ট্ৰান্সজেন্ডাৰ খিনি কাৰণে যিখন ট্ৰান্সজেন্ডাৰ এমেন্ডমেন্ট এক্ট এতিয়া আনিছে 2026 ত সেইখন ট্ৰান্সজেন্ডাৰ যিমানখিনি প্ৰশ্নৰ কাৰণে কেনেকৈ setback হয় সেই কথাটো এই আৰ্টিকলটো লিখা আছে ইয়াত ফাৰ্স্ট পইণ্টটা কি লিখা আছে shift from rights to biology এটা কি কৰা হৈছে এই যিখন এমেন্ডমেন্ট বিলৰ মতে কি হৈছে যেটো সেলফ পারসিভ ট্ৰান্সজেন্ডাৰৰ আগতে আইডেন্টিটি আছিল হেতু বায়োলজিক্যাল আইডেন্টিটি ফালে এটা কি কৰিছে শিফট কৰিছে তাহলে নেক্সট ইয়াৰ পইণ্টটো দা সোল অফ দা ল কথা কোৱা হৈছে লখনৰ কি সোল হয় যে সেলফ পারসেপশন যেটো সেলফ পারসেপটিভ যেটো আইডেন্টিটি আছিল হেতু কি কৰিছে ৰিপ্লেস কৰি নেৰো ডেফিনেশন এটাৰ ফালে লৈ গৈছে আৰু হেতু কি কৰিব এতিয়া যেটো জেন্ডাৰ ডাইভাৰ্সিটি আছিল ট্ৰান্সজেন্ডাৰ কমিউনিটিটো হেতু কি কৰিব এতিয়া ডেস্ট্ৰয় কৰিব বা হেতু তেওঁলোকক টেগ নকৰে মানে তেওঁলোকক কি কৰিব এক্সক্লুড হে কৰি দিব লখনৰ পৰা নেক্সট এক্সক্লুজনাৰী ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে যে হে লখনত কি কৰা হৈছে ইউনাক টার্মটো ইউজ কৰা হৈছে আৰু হেতু হাইলি ক্ৰিটিসাইজ হৈ আছে কিহৰ কাৰণে কাৰণ এই লখনে যিখিনি এনেকুৱা আউটডেটেড টার্ম বিলাক ব্যৱহাৰ কৰি আছে তাৰ মানে মডাৰ্ন যেটো আন্ডাৰস্ট্যান্ডিং হ'ব লাগে ট্ৰান্স কমিউনিটিৰ প্ৰতি হেতু এই লখনে ৰিফ্লেক্ট কৰা নাই হেতু ৰিফ্লেক্ট কৰিবলৈ কি হৈছে ফেইলিয়ৰ হৈছে নেক্সট জাস্টিফিকেশন অফ মিসইউজৰ কথা কোৱা হৈছে যে স্টেটে এটো আৰ্গুমেন্ট দিছে যে যিমানখিনি ফ্ৰড হৈ আছে ট্ৰান্সজেন্ডাৰ ৰাইটস বেনিফিটৰ নামত হে ফ্ৰড খিনি কাট কৰিবলৈ এই লখন অনা হৈছে এতিয়া এটো কাউন্টাৰ আৰ্গুমেন্ট কাৰ এটো দিয়া হৈছে যে ল খিনি কি হ'ব লাগে যদি হে কোনো ল আনে ইন্ডিভিজুৱেলৰ বেনিফিটৰ কাৰণে হেখিনি ইনক্লুসিভে হ'ব পাৰে হেখিনি সন্দেহৰ ফলত হে ল আনিব নালাগে যে কোনোবা বেনিফিচিয়াৰি ফ্ৰড কৰিব আৰু ফ্ৰড খিনি প্ৰিভেন্ট কৰিবলৈ আমি হে লটো আনিছো তেনেকুৱা এটা ধাৰণা লৈ পেলাই এখন ল আনিব নালাগে ল খিনি কি হ'ব লাগে হাইলি ইনক্লুসিভ হ'ব লাগে বুলি কৈছে নেক্সট ইয়াৰ ইম্প্যাক্ট অফ সিভিল ৰাইটস এতিয়া যদি হে যেটো সেলফ পারসিভ আইডেন্টিটি আছে হেতুক যদি কাট কৰি দিয়া হয় হেতুক আঁতৰাই দিয়া হয় তেতিয়া বহুতো ট্ৰান্সজেন্ডাৰ পাৰ্সনৰ কি হৈ যাব যেটো বেসিক সিটিজেনশিপ টুল হেখিনি নোহোৱা হৈ যাব লাইক তেওঁলোকে আধাৰ কাৰ্ড বা পাছপোৰ্ট ৰেশন কাৰ্ড তেওঁলোকে কি জেন্ডাৰ বুলি লিখিব হেতু কোনো পাৰ্টিকুলাৰ এটা তেওঁলোকৰ জেন্ডাৰ আইডেন্টিটি নাথাকিব হেতুৱে কি কৰিব তেওঁলোকক ইনভিজিবল কৰি দিব পাৰে গোটেই কান্ট্ৰিখনতে তেওঁলোকক ইনভিজিবল কৰি দিব এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to was a big exit at HDFC Bank raises even bigger questions about corporate governance. এতিয়া কি হৈছে এই আৰ্টিকলটো আমি দেখিবলৈ পাইছো যে HDFC বেংকৰ যিজন চেয়াৰম্যান আছিল আৰু ইন্ডিপেন্ডেন্ট ডাইৰেক্টৰ আছিল তেখেতৰ নামটো আছিল অতনু চক্ৰৱৰ্তী আৰু তেখেতে কি কৰিছে এতিয়া ৰিজাইন দিছে ইনে সাধাৰণতে কি দেখা পাও যদি হে কোনোবা বেংকিং সেক্টৰত ৰেজিগনেশন দিয়ে তেতিয়া কাৰণটো কি বুলি লিখে আদাৰ কমিটমেন্টস বা পাৰ্সোনাল ৰিজন বুলি দিয়ে কিন্তু তেখেতে কি বুলি ৰেজিগনেশন দিছে তেখেতৰ কাৰণটো দিছে যে certain happenings and practices within the bank over the past 2 years not in congruence with my personal value and ethics তাৰ মানে যোৱা 2 বছৰ ধৰি বেংকটো যিমানখিনি কাম হৈ আছে তেখেতৰ পাৰ্সোনাল এথিক্স বা ভ্যালুৰ লগত সেইখিনি মেচ কৰা নাই বুলি তেখেতে কি কৰিছে ৰেজিগনেশনখন দিছে এটা হেতুৱে কি ৰিফ্লেক্ট কৰে এই আৰ্টিকলটোত হেতুৱে লিখা আছে ফাৰ্স্ট ইয়াৰ পইণ্টটোতে লিখা আছে দা ডিপাৰ্চাৰ ফ্ৰম ইউফেমিজিম মানে এই তেখেতৰ ৰেজিগনেশন আমাৰ যিমানখিনি বেংকিং সেক্টৰ আছে বা কৰ্পোৰেট সেক্টৰ আছে তাৰ মোমেন্ট অফ ট্ৰুথ টু ৰিফ্লেক্ট কৰে মানে এথিক্স যে কিবা যে আনচিকাল কাম তাত হৈ আছে সেই কথাটো ইয়াত দেখায় নেক্সট দা গোল্ড ষ্টেণ্ডাৰ্ড প্যাৰাডক্স এটা HDFC নিচিনা বেংকৰ চেয়াৰম্যান জনে কি কৰিছে ৰেজিগনেশন দিছে আৰু HDFC বেংক কি হয় বেঞ্চমাৰ্ক আমাৰ কাৰণে বেঞ্চমাৰ্ক অফ গভৰ্নেন্স হয়
কাৰণ HDFC এটা ডাঙৰ বেংক, ইয়াৰ গোল্ড ষ্টেণ্ডাৰ্ড এটা থাকে, তাৰ পৰা যেতিয়া ৰেজিগনেশ্যন দিবলগীয়া হয় সেইটোৱে কি কৰে এটা পেৰাডক্সৰ সৃষ্টি কৰে যে সঁচাকৈ ভালকে গভাৰ্ণ হৈ আছে নে আমাৰ বেংকিং ছেক্টৰটো, দেখাতটো আমি ভালকে গভাৰ্ণ হৈ থকা দেখিছো কিন্তু একচুৱেলি হৈ আছে নে সেই কথাটোত এটা কুৱেশ্যন ৰাইজ কৰে। নেক্সট ডিলেমা অফ এম্বিগুইটি, ইয়াত কি লিখা হৈছে অথৰজনে এইটো হাইলাইট কৰিছে যে আমাৰ ইয়াত এটা ক্ৰিটিকেল টেনচন চলি আছে। কিহৰ টেনচন চলি আছে যে চেয়াৰমেনে যেতিয়া এথিকেল ইছ্যুটোৰ কথা আনি দিয়ে বেংকিং ছেক্টৰৰ ক্ষেত্ৰত, তেতিয়া ইয়াত দেখিবলৈ পোৱা যায় বেংকিং ছেক্টৰটোত আমাৰ স্পেকুলেশ্যনৰ ক্ষেত্ৰত এটা ভেকুৱাম আছে, মানে স্পেকুলেশ্যনত আমাৰ গণ্ডগোল কিবা এটা চলি আছে। সেইটোৱে কি প্ৰুভ কৰে যে ইনষ্টিটিউচনৰ ৰেপুটেশ্যনটোকে ডেমেজ কৰি দিছে। আৰু এতিয়া এইটো প্ৰশ্ন উত্থাপন হৈছে যে আমাৰ যিটো বেংকিং ছেক্টৰ সেইটো একচুৱেলি একাউণ্টেবল হ'ব নে নাই, সেইটোতে এটা কুৱেশ্যন উত্থাপন কৰে। গতিকে ইয়াত বেংকিং ছেক্টৰত একাউণ্টেবিলিটি আৰু ক্লেৰিটিৰ প্ৰয়োজন আছে। নেক্সট ইয়াত পইণ্টটো লিখা আছে ইভলিউশ্যন অফ বৰ্ড মেম্বাৰ্ছ। এতিয়া কি হৈছে যিমানখিনি বৰ্ড মেম্বাৰ বেংকিং ছেক্টৰত থাকে আগতে কি আছিলে সেইখিনি অৰ্নামেণ্টেল আছিলে, মানে বিশেষ তেওঁলোকে একো কুৱেশ্যন ৰাইজ নকৰে, কিন্তু এতিয়া বৰ্ডৰ মেম্বাৰখিনি এক্টিভিষ্ট হৈ গৈছে বুলি কৈছে, লাহে লাহে সজাগ হৈ গৈছে। গতিকে ইণ্ডিপেণ্ডেণ্ট যিমানখিনি ডাইৰেক্টৰ আছে এতিয়া কি হৈ আছে ইনক্ৰিজিংলি ভিউড এজ কি হৈ আছে তেওঁলোকক কি হিচাপে চোৱা হয় গাৰ্ডিয়ান অফ দ্য ব্ৰডাৰ ইকনমি হিচাপে চোৱা হয়। তেওঁলোকে আমাৰ যিমানখিনি ব্ৰড ইকনমি আছে তেওঁলোকক গাৰ্ডিয়ান হিচাপে ৰখা হয়, তেওঁলোকক অকল প্ৰফিট মাৰ্জিন হিচাপে ৰখা নহয়। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। Then হৈছে Iran stock its fertilizer supply but the answer may be up in the air. এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ এয়াৰ পলিউশ্যন যিটো ক্ৰাইচিছ আমাৰ ইণ্ডিয়াত হয় সেইটো বিশেষকৈ যদি সেকেন্ডাৰী পাৰ্টিকল তাত থাকে সেইটো আমাৰ কাৰণে কি হ'ব পাৰে এটা মিসপ্লেস ৰিসোৰ্স হ'ব পাৰে। আমি কি কৰিব পাৰো ফাৰ্টিলাইজাৰৰ যিটো সাপ্লাই ক্ৰাঞ্চ এতিয়া চলি আছে আমি সেইটো প্ৰবলেমৰ কি সলভ হিচাপে আমাৰ সেইটো ৰিজলভ কৰিবলৈ আমাৰ যিটো এয়াৰ পলিউশ্যন হৈ থাকে সেইটো আমাক সহায় কৰিব। কেনেকৈ কৰিব এতিয়া আমি বুজোৱা হম। ফাৰ্স্ট পইণ্ট এটা লিখা হৈছে দ্য ৰিসোৰ্স প্যাৰাডক্স। এতিয়া ইণ্ডিয়া যিটো ফাৰ্টিলাইজাৰ শৰ্টেজৰ সমস্যাত ভুগি আছে, কিহৰ কাৰণে ভুগিব লগা হৈছে কাৰণ ইৰাণ ক্ৰাইচিছ চলি আছে সেইকাৰণে, বা হাই ইম্পৰ্ট বিল আমাৰ LNG ফলত যিটো হৈ আছে সেইকাৰণে আমাৰ ফাৰ্টিলাইজাৰ ক্ৰাইচিছত ভুগি আছে শৰ্টেজত। গতিকে ইয়াৰ যিটো সলিউশন হ'ব সেইটো কি হ'ব আমাৰ এয়াৰত যে যিমানখিনি কেমিক্যাল কম্পোনেন্ট প্ৰডিউস হয় নাইট্ৰজেন সালফাৰ এইখিনি এয়াৰ পলিউশনৰ ফলত যে যিখিনি প্ৰডিউস হয় সেইখিনিয়ে আমাৰ কি কৰিব ফাৰ্টিলাইজাৰৰ কাৰণে আমাৰ কি হৈ যাব প্ৰয়োজন হৈ পৰিব, সেইখিনিৰ পৰা আমি ফাৰ্টিলাইজাৰ প্ৰস্তুত কৰিব পাৰিম। এতিয়া আমি প্ৰথমতে এই সেকেন্ডাৰী পাৰ্টিকল মেটাৰৰ কথা যে মই আপোনালোকক কৈছো তাৰ বিষয়ে অলপ জানিবটো ভাল পায় প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা। সেকেন্ডাৰী পাৰ্টিকল মেটাৰ কোনবিলাক যিবিলাক ডাইৰেক্টলি স্মোক ট্ৰেপ বা টেল পাইপৰ পৰা প্ৰডিউস নহয়, ই কি কৰে গৈ ক'ত ফৰ্ম হয় এটমস্ফিয়াৰৰ লগত কেমিক্যাল ৰিএকচনৰ ফলত এইখিনি প্ৰডিউস হয়, যেনেকৈ নাইট্ৰজেন বা সালফাৰ এইখিনি কি হয় কেমিক্যাল ৰিএকচনৰ ফলত কি হয় এটমস্ফিয়াৰত প্ৰডিউস হয়। আৰু তাৰ পৰা আমি কি কৰিব পাৰিম এতিয়া ফাৰ্টিলাইজাৰ প্ৰডিউস কৰিব পাৰিম বুলি এটা ৰিসাৰ্চত প্ৰকাশ পাইছে। নেক্সট পলিউশ্যন এজ এ ৰ মেটেৰিয়েল বুলি লেখা হৈছে। এইটো যিটো ডাটা ওলাইছে ৰিসাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰৰ তাত কি দেখা পাইছে কি ইন্ডিকেট কৰিছে যিটো এমোনিয়াম সল্ট আছে সেইটো ইণ্ডিয়ান চিটি 34% পৰা 50% কি হয় প্ৰডিউস হয় বুলি কৈছে। আৰু সেইটোৱে আমাৰ ফাৰ্টিলাইজাৰ যিটো প্ৰস্তুত কৰিবলৈ আমি এয়াৰ মাইনিং কৰিম সেইটো কি কৰিব সহায় কৰিব বুলি কৈছে। নেক্সট ডিসেন্ট্ৰেলাইজ প্ৰডাকচনৰ কথা ইয়াত কোৱা হৈছে যে বিলিয়ন ডলাৰ আমি ফাৰ্টিলাইজাৰ প্লেনত খৰচ কৰোঁ, কিন্তু যদিহে আমি এয়াৰ মাইনিং কৰা হয় সেই তেনেকৈ কম্পোনেন্টখিনি আমি যদি লওঁ নাইট্ৰজেন সালফাৰকে ধৰি পেলাই তেতিয়া সেইটো কি হ'ব স্মল স্কেলৰ হ'ব লোকেলাইজ হ'ব, আমি য'তে ত'তে এয়াৰ মাইনিং কৰিব পাৰিম। আৰু সেইটো আমাৰ কি কৰিব আমাৰ লজিষ্টিক কষ্ট বা ট্ৰান্সপৰ্টেশনৰ যিমানখিনি খৰচ থাকে সেইখিনি বচাব আৰু লগতে আমাৰ যিমানখিনি এতিয়া ফাৰ্টিলাইজাৰ শৰ্টেজৰ ক্ৰাইচিছ হৈ আছে সেইটোৰ পৰা আমাক বচাব পাৰিব। নেক্সট ইকনমিক ৰিফৰ্মৰ কথা ইয়াত কোৱা হৈছে যে ডাৰ্ক চিপ অল্টাৰনেটিভ যিটো প্ৰভাইড কৰা হৈছে এইটো যিটো এয়াৰ মাইনিং কৰিবলৈ কোৱা হৈছে পলিউশ্যনক যিটো অল্টাৰনেটিভ হিচাপে দেখুওৱা হৈছে সেইটো তাৰ ফলত কি হ'ব গভৰ্ণমেণ্টে এতিয়া যিটো আমাৰ ফিজিক্যালি ড্ৰেইনিং ইউৰিয়া সাবসিডি যেতিয়া দি আছে ইউৰিয়া সাবসিডি এটা দিয়া হয় আমাৰ কৃষকসকলক সেইটো কি কৰিব পাৰিব উঠাই দিব পাৰিব। এতিয়া এইখিনি অল্টাৰনেটিভে সেইটো উঠাই দিয়ে সহায় কৰিব আৰু তাৰ
ফলত কি হ'ব আমাৰ ফাৰ্মাৰ্ছ খিনিয়ে তেওঁলোকক বেকলেছো নকৰে মানে সেইখিনিয়ে প্ৰতিবাদো নকৰিব তেতিয়া এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে নৰা ফাটেহী সং কন্টেন্ট ক্ৰিয়েটৰ কান হাইড বিহাইণ্ড দ্য ফিগ লিভ অফ ফ্ৰী স্পীচ এতিয়া আমি এইকেইদিন নিউজত পাই আছো যে নৰা ফাটেহীৰ এটা সং কনষ্টেন্টলি কন্ট্ৰভাৰ্চিত আছে এটা এই আৰ্টিকেলটোত সেইটো কথাকে কোৱা হৈছে যে আৰ্টিকেল মেইন থিমটো কি কোৱা হৈছে যে ফ্ৰীডম অফ স্পীচটো আমাৰ কাৰণে এবছলিউট নহয় এইটো মানে ফ্ৰীডম অফ স্পীচটো আমাৰ কাৰণে ৰেকলেছনেছৰ কাৰণে লাইসেন্স নহয় বুলি এই আৰ্টিকেলটোত কোৱা হৈছে যে যিমানখিনি ক্ৰিয়েটিভ শৰ্টকাট আছে মানে য'ত এবিউজক আমাক গ্লোৰিফাই কৰা হয় বা সেক্সুৱেল অবজেক্টিফিকেশন কৰা হয় সেইবিলাক গানৰ জৰিয়তে বা সেইবিলাক ফিল্মৰ জৰিয়তে আমাৰ ৰিয়েল ৱৰ্ল্ডত ইফেক্ট কৰে বুলি সেই কথাটো কোৱা হৈছিল পাৰ্টিকুলাৰলি ক'ত এফেক্ট কৰে যিমানখিনি আমাৰ ইউথৰ মনত কি হয় সাইকোলজিক্যাল ডেভেলপমেন্ট হওঁতে তাত ইফেক্ট কৰে বুলি ইয়াত কোৱা হৈছে কি পইণ্ট কিটা যদি আমি চাওঁ ইয়াত ফাৰ্ষ্টতে লিখা আছে নৰ্মেলাইজেশ্যন অফ ডেভিয়েন্স ইয়াত যিটো যিমানখিনি বেডি বিহেভিয়াৰ আছে এনেকুৱা লিৰিক্সত কি কৰে সেইবিলাক বা চিনেমাত কি কৰা হয় সেইখিনি দেখুওৱা হয় বেডি বিহেভিয়াৰখিনি কুল হিচাপে দেখুওৱা হয় আৰু সেইটোৱে কি কৰিব আমাৰ অডিয়েন্সখিনিক ডিসেনচিটাইজ কৰিব আৰু আমাৰ ডেইলি লাইফত কি কৰিব প্ৰভাৱ পেলাব যে মানুহে এইটো ভাবিব যে যিমানে বেয়া কাম কৰা হয় সেইখিনি আমাৰ কাৰণে কুল হয় বুলি ডে টু ডে লাইফত সাধাৰণ মানুহেও সেইখিনি কৰিব লাগিব মানে সেনচিটিভ নহব মানুহ সেইখিনি ডিসেনচিটাইজ কৰা হ'ব নেক্সট লিংকেজ টু ক্ৰাইম এই আৰ্টিকেলটো এইটো দেখুওৱা হৈছে যে অবজেক্টিফিকেশন অফ ওমেনে মিডিয়াত যেতিয়া অবজেক্টিফাই কৰা হয় ওমেনক সেইটোৰ লগত যিটো ওমেনৰ এগেইনষ্টত যিমানখিনি হেৰাসমেন্ট হৈ থাকে বা ফিজিক্যাল স্পেচত যিখিনি ভায়োলেন্ট ক্ৰাইম হৈ থাকে সেইটোৰ লগত সম্পৰ্ক আছে যদিহে সেই তেনেকুৱা লিৰিক্স বিলাক চাই কি কৰা হয় এই ওমেনৰ ওপৰত যিমানখিনি হেৰাসমেন্ট হৈ থাকে সেক্সুৱেল ভায়োলেন্স হৈ থাকে সেইখিনি বাঢ়ি যায় বুলি ইয়াত কোৱা হৈছে নেক্সট ক্ৰিয়েটিভ বেংক্ৰাপচিৰ কথা কোৱা হৈছে ইয়াত এইটো কথা কোৱা হৈছে যে ক্ৰিয়েটিভ বেংক্ৰাপচি মানে কি যাৰ একচুৱেল ক্ৰিয়েটিভ টেলেন্ট নাথাকে সেই তেনেকুৱা ক্ৰিয়েটৰে কি কৰে গালিৰ নিচিনা এনেকুৱা কিছুমান বা এবিউজিভ লেংগুৱেজ ব্যৱহাৰ কৰি পেলাই এটা লিৰিক্স লিখে আৰু সেইটো তেওঁলোকৰ কাৰণে শৰ্টকাট হয় পপুলাৰিটি পাবলৈ আৰু সেইটো কি বুলি কোৱা হয় ক্ৰিয়েটিভ বেংক্ৰাপচি বুলি কোৱা হয় আৰু সেইটোৱে কি কৰে আমাৰ সমাজত প্ৰভাৱ পেলায় স্পেচিয়েলি ওমেনক অবজেক্টিফাই কৰে আৰু সেইখিনিয়ে কি কৰে আমাৰ ওমেনৰ এগেইনষ্টত যিমানখিনি ক্ৰাইম হৈ থাকে সেইখিনি বেছিকৈ বঢ়াই তোলে নেক্সট ইম্পেক্ট অন এডোলেসেন্টৰ কথা কোৱা হৈছে এটা সাইন্টিফিক ৰিসাৰ্চ কৰা হৈছে য'ত এইটো হাইলাইট হৈছে যে এইবিলাক যিমানখিনি সেক্সুৱেল লিৰিক আছে ডিগ্ৰেডিং সেক্সুৱেল লিৰিক আছে সেইবিলাকৰ ফলত কি হয় এই যিমানখিনি প্ৰি মেচুৱাৰ সেক্সুৱেল এক্সপেৰিয়েন্স আছে সেইবিলাকৰ সংখ্যা বঢ়াই দিয়ে সেইটো প্ৰি মেচুৱাৰ সেক্সুৱেল এক্সপেৰিয়েন্সৰ ফালে লৈ যায় আৰু যিমানখিনি আমাৰ মাইনৰ আছে মাইনৰৰ যিমানখিনি বিহেভিয়াৰ সেইখিনি এগ্ৰেছিভ হয় বুলি এই ৰিসাৰ্চটোৱে কৈছে এই আৰ্টিকেলটো ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ এনালাইসিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আনইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ